কেনেদৰে সিলেকশন কৰিব এজন অসম পুলিচ বিষয়া হিচাপে এই সকলোবিলাক কুৱেশ্যন বুলি চেষ্টা কৰিম আৰু বহুতে ভাবে যে এবি আৰু ইউবি কাৰণে আমি বেলেগে বেলেগে এক্সাম দিব লাগে বুলি ভাবো আৰু ফিজিকেলত কিমান মাৰ্কস পালে আপোনালোকক ৰিটেনৰ কাৰণে মাতা হ'ব আৰু যদিহে আপোনালোকে 75 মাৰ্কস থাকে আৰু তাত 40 মাৰ্কসৰ ভিতৰত যিমানটো মাৰ্কস পাব সেইটো মাৰ্কসৰ কিবা ডাউট থাকে তেন্তে মোক ইনষ্টাগ্ৰামত আসাম পুলিচ কৰি নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু কুশলে আছে লগতে ময়ো ভালে আছো তো আজিৰ ভিডিও আৰম্ভ কৰাৰ প্ৰথমতে মই আপোনালোক সকলোৰে পৰা জানিব বিচাৰিম যি সকলে অসম পুলিচৰ কাৰণে ৰানিং কৰি আছে প্ৰিপাৰেচন ভালদৰে চলাই আছে তেওঁলোকৰ প্ৰিপাৰেচন বিলাক কেনেকুৱা চলিছে আৰু কিমান দূৰ আগবাঢ়িছে সেই সকলোবিলাক প্ৰথমতে মই আপোনালোকৰ পৰা জানিব বিচাৰিম কিয়নো আপোনালোকৰ হাতত মাত্ৰ আছে দুমাহ সময় আৰু এই দুমাহতে আপোনালোকে কষ্ট কৰি ইমান দিনে দেখি অহা ইমান দিনে আপোনালোকে মনত পুহি অহা সপোনবিলাক দিঠকত পৰিণত হ'ব পাৰে গতিকে আপোনালোকে দেৰি নকৰি এই দুমাহতে যদি ভালদৰে প্ৰিপাৰেচন চলাই যায় তেন্তে অসম পুলিচৰ ইমানবিলাক চাকৰিৰ ভিতৰত এটা চাকৰি আপোনাৰ নিশ্চয় হ'ব গতিকে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক চেষ্টাৰ অসাধ্য একো নাই গতিকে আপোনালোকে ভালদৰে চেষ্টা চলাই যাওক আৰু কেতিয়াও আপোনালোকে ভয় নাখাব যে আনক দেখি পেনি যে মই পাৰিম জানো এনেকুৱা ধৰণৰ আপোনালোকে মনলৈ কেতিয়াও নানিব কাৰণ যদিহে পাৰিম জানো বুলি আনে তেন্তে আপোনালোকে সেই বস্তুটো মানে পৰা বস্তুটো আপোনালোকৰ গুচি যাব মানে হাতৰ পৰা গতিকে সময় থাকোঁতেই আপোনালোকে নিজক সময় দিয়ক নিজৰ সপোনবিলাক ফুলফিল কৰাত আপোনালোকে সময় দিয়ক মোবাইল ফোনটো আপোনালোকে সদায় পাই থাকিব কিন্তু যোৱা সময়খিনিতো আপোনালোকে কেতিয়াও নাপায় আৰু বয়সটো যেতিয়া গুচি যাব আপোনালোকৰ তেতিয়া সেই বয়সটো আপোনালোকে ঘূৰাই কেতিয়াও নাপাব গতিকে এই সময় থাকোঁতে এই দুমাহ সময় আপোনালোকে নিজক দিয়ক নিজৰ সপোনবিলাক ফুলফিল কৰাত দিয়ক গতিকে আজিৰ ভিডিঅ'টোত মই ইনফৰমেশ্যনেই লৈ আহিছোঁ কিয়নো আপোনালোকে গম পাইছে মই যোৱা কেইদিনমানৰ পৰা আপোনালোকৰ কাৰণে ইনফৰমেশ্যন ভিডিঅ' বনাই আহিছোঁ আৰু তাতে বহুতে নিগেটিভ কমেণ্টো কৰিছে বাৰু একো নাই মই হয়তো কিবা এটা ভুল কৰিছোঁ সেইটো কাৰণে আপোনালোকে নিগেটিভ কমেণ্ট কৰিছে একো নাই সেই নিগেটিভ কমেণ্টটো মই পজিটিভলি লৈছোঁ কাৰণ মোৰ হয়তো কিবা এটা ভুল হৈছে বুলি মই ভাবি লৈছোঁ একো নাই বাৰু কিন্তু মই যেতিয়ালৈকে আছোঁ আপোনালোকৰ কাৰণে কষ্ট কৰি যাম যিহেতু এইদিন সময়ো পোৱা নাই তথাপিতো মই যিকণ সময় পাইছোঁ সেই সময়কণতে আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ কাৰণ মই বিচাৰোঁ আপোনালোকেও আপোনালোকৰ সপোনটো ফুলফিল কৰক তো এইখিনি ভিডিঅ' দিয়াৰ পাছতে মই ৰিটেনৰ কাৰণে আপোনালোকৰ কাৰণে ভিডিঅ' বনাব চেষ্টা কৰিম গতিকে আপোনালোকে যদিহে নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে তেন্তে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব স্কিপ কৰি গুচি গ'লে যদিহে মই কিবা ইম্পৰ্টেণ্ট কৈ দিওঁ আপোনালোকে গম নাপাব গতিকে আজিৰ ভিডিঅ'টো দেৰি নকৰি মই আৰম্ভ কৰোঁ পুলিচত এপ্লাই কৰাৰ পাছত আপোনালোকক কেনেদৰে সিলেকশ্যন কৰিব এজন অসম পুলিচ বিষয়া হিচাপে এই সকলোবিলাক কুৱেশ্যন আনচাৰ আজি এই ভিডিঅ'টোত মই জনাবলৈ চেষ্টা কৰিম প্ৰথমতে মই ইয়াতে লিখি লৈছোঁ যে অসম পুলিচত কেনেদৰে সিলেকশ্যন কৰা হ'ব আৰু ফিজিকেলত কিমান মাৰ্কস পাব লাগিব বা ফিজিকেলত কিমান মাৰ্কস থাকে বা ৰিটেনত আপোনালোকৰ কিমান মাৰ্কস থাকিব ভাইভাত কিমান মাৰ্কস থাকিব আৰু একাডেমিক আপোনালোকৰ কিমান মাৰ্কস থাকিব সেই সকলোবিলাক কুৱেশ্যন আনচাৰ আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু যিসকলে এবাৰ প্ৰথম মানে এপ্লাই কৰিছে তেওঁলোকে আচলতে বহুত মানে জানে তথাপিতো মানে তেওঁলোক কনফিউজ হৈ থাকে গতিকে তেওঁলোকক ভালদৰে মই বুজাই ক'বলৈ চেষ্টা কৰিম আৰু বহুতে ভাবে যে এবি আৰু ইউবিৰ কাৰণে আমি বেলেগে বেলেগে এক্সাম দিব লাগে বুলি ভাবে আচলতে সেইটো নহয় আপোনালোকৰ এটা এক্সামতে ইউবি আৰু এবিৰ কাৰণে সিলেক্ট কৰা হ'ব আৰু ফিজিকেলত কিমান মাৰ্কস পালে আপোনালোকক ৰিটেনৰ কাৰণে মাতা হ'ব গতিকে বহুতে ভাবে যে যদিহে আমি ফিজিকেলত কোৱালিফাইড হ'লোঁ তেন্তে আমি ৰিটেনৰ কাৰণে যাব পাৰিমেই আচলতে এইটো নহয় গতিকে এই সকলোবিলাকৰ আনচাৰ মই আজি ভালদৰে জনাই দিম আচলতে অসম পুলিচৰ মানে যিবিলাক এক্সাম হ'ব ফিজিকেল ৰিটেন আৰু ভাইভা এই তিনিটা এক্সাম কিমান মাৰ্কছৰ হ'ব আৰু কেনেধৰণে পতা হ'ব সেই সকলোবিলাক আজি এই পুলিচৰ এবি আৰু ইউবি কনষ্টেবলৰ কাৰণে আপোনালোকৰ প্ৰথমতে পতা হ'ব ফিজিকেল টেষ্ট আৰু এই ফিজিকেল টেষ্টটো আপোনালোকৰ ইউবিৰ কাৰণে 40 মাৰ্কছৰ হ'ব আৰু এবিৰ কাৰণে আপোনালোকৰ ল'ৰাখিনিৰ 60 মাৰ্কছৰ হ'ব কিয়নো এই ফিজিকেল টেষ্টটোৰ ল'ৰাখিনিৰ 20 মাৰ্কছ তাই এবিত বেছি কৰি দিয়া হৈছে মানে চিনআপটো ইয়াত যোগ কৰি দিয়া হৈছে কিন্তু ছোৱালীখিনিৰ চিনআপ মাৰিব নালাগে তেওঁলোকে 40 মাৰ্কছৰ কাৰণে ফিজিকেল মানে দিব লাগিব আৰু ফিজিকেল এক্সামৰ পাছত আপোনালোকৰ ৰিটেন এক্সাম হ'ব আৰু ৰিটেন এক্সাম আপোনালোকৰ 50 মাৰ্কছৰ হ'ব এই 50 মাৰ্কছত আপোনালোকৰ 100টা কুৱেশ্যন থাকিব আৰু সেই 100টা কুৱেশ্যনৰ আপোনালোকৰ এক মানে এটা কুৱেশ্যনত আপোনালোকৰ হাফকে থাকিব তাৰ পাছত আপোনালোকৰ একাডেমিক মাৰ্কছ আপোনালোকৰ 5 মাৰ্কছ দিয়া হ'ব কিন্তু এই 5 মাৰ্কছটো অকল আপোনালোকৰ ইউবি কনষ্টেবলতহে দিয়া হ'ব এবি কনষ্টেবলত এই 5 মাৰ্কছটো দিয়া নহ'ব
আৰু তাৰ পাছত আপোনালোকৰ ভাইভা মাৰ্কছ মানে ভাইভা হ'ব আৰু ভাইভাত আপোনালোকৰ 5 মাৰ্কছ থাকিব গতিকে ইউবি কনষ্টেবলৰ কাৰণে ল'ৰা আৰু ছোৱালী সকলোৰে 100 মাৰ্কছৰ হ'ব এক্সাম আৰু এবি কাৰণে আপোনালোকৰ ল'ৰাখিনি 115 মাৰ্কছৰ হ'ব আৰু ছোৱালীখিনিৰ 95 মাৰ্কছৰ হ'ব গতিকে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাব লাগিব আৰু এই যে ক'লো ফিজিকেল টেষ্টটো 40 মাৰ্কছৰ কথা আপোনালোকে যদিহে ভালদৰে মানে ফিজিকেলৰ কাৰণে মানে ভালদৰে আপোনালোকে ফিজিকেলৰ কাৰণে প্ৰিপেৰেশ্যন চলাব লাগিব কাৰণ 40 ভিতৰত আপোনালোকে যদিহে 30 আপ পায় বা 35 36 এনেকৈ যদিহে পায় তেতিয়া আপোনালোকৰ কাৰণে বহুত বেছি ভাল কাৰণ তেতিয়া আপোনালোকে ৰিটেনত কম মাৰ্কছ পালেও মানে আপোনালোকৰ মেৰিট লিষ্টত নাম আহিব কিন্তু কম মাৰ্কছ যদি ফিজিকেলতেই পাই যায় যদি ৰিটেনতো আপোনালোকে কম মাৰ্কছ পাই যায় তেতিয়া আপোনালোকৰ বহুত বেছি বেয়া হ'ব মানে মেৰিটত নাম নাহিব হয়তো পইণ্টৰ কাৰণে আপোনালোকৰ নাম নাহিব সেইটো কাৰণে আপোনালোকে প্ৰথমতে যিটো ফিজিকেল টেষ্ট হ'ব সেই ফিজিকেল টেষ্টটোতে আপোনালোকে একদম পুৰা ভালদৰে দিবলৈ চেষ্টা কৰক আৰু মানে যেহেতু আপোনালোকৰ কাট অফখিনি ডিষ্ট্ৰিক্ট ৱাইজ যায় হয়তো কোনোবা এখন ডিষ্ট্ৰিক্টত বহুত বেছি কম যাব পাৰে বা কোনোবা এখন ডিষ্ট্ৰিক্টত বহুত বেছি যাব পাৰে সেইটো কাৰণে আপোনালোকে যদিহে মানে 30 আপ পায় মাৰ্কছ তেতিয়া আপোনালোকে মানে নিশ্চিন্ত মনে থাকিব পাৰিব যে আপোনালোকৰ ৰিটেনৰ কাৰণে নাম আহিব তো এইখিনি আছে ইউবি কনষ্টেবলৰ কাৰণে আৰু এবি কাৰণেতো ক'লোৱে 115 মাৰ্কছ ল'ৰাখিনিৰ চিনাপটো আপোনালোকে 14 বাৰ মাৰিব লাগিব তেতিয়াহে আপোনালোকে 20 মাৰ্কছ পাব গতিকে আপোনালোকে সেই 14 বাৰ একদম পুৰা ইমান দিনে যে কষ্ট কৰিলে সেই কষ্টৰ কথা ভাবি আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি আপোনালোকৰ যিদিনাখন ইণ্টাৰভিউ হ'ব সেইদিনাখন একদম পুৰা ফালি দিব আৰু মানে যেতিয়াই আপোনালোকে যে পাকে ৰানিং কৰে সেই মানে দিনবোৰৰ কথা মনত পেলাই দৌৰিব কাৰণ ইমান বেছি কষ্ট কৰি আছে যদিহে আপোনালোকে ইণ্টাৰভিউ দিনাখন ভাল ফলাফল দেখুৱাব নোৱাৰে তেতিয়া ইমান দিনে কি কষ্ট কৰিলে সেইটো ভাবিব আপোনালোকে মনলৈ অকল সেইটোৱে আনিব আপোনালোকৰ একাডেমিক মাৰ্কছৰ কথা ক'বলৈ কাৰণ 5 মাৰ্কছ এটা আছে নহয় একাডেমিক মাৰ্কছৰ এই 5 মাৰ্কছ আচলতে আপোনালোকৰ ইউবি কনষ্টেবলৰ কাৰণেহে দিয়া হয় এবি কনষ্টেবলৰ কাৰণে দিয়া নহয় আৰু ইউবি কনষ্টেবলৰ আপোনালোকৰ এইচএছৰ চাৰ্টিফিকেটখনত যদিহে আপোনালোকৰ 45ৰ পৰা 59.99% আছে তেন্তে আপোনালোকে 2 মাৰ্কছ পাব আৰু যদিহে আপোনালোকৰ 60ৰ পৰা 74.99% আছে তেন্তে আপোনালোকে 3 মাৰ্কছ পাব আৰু যদিহে আপোনালোকৰ 75 তাতকৈ এবভ আছে তেন্তে আপোনালোকে 5 মাৰ্কছ হ'ব যিসকলৰ 75% আছে তেওঁলোকৰ কাৰণে বহুত বেছি ভাল তেওঁলোকে 5 মাৰ্কছ এটা ইজিলি পাই যাব গতিকে যিসকলৰ নাই ইমান মানে 75 নাই তেওঁলোকে একো চিন্তা কৰিব নালাগে তেওঁলোকে ফিজিকেল আৰু ৰিটেনৰ কাৰণে ভালদৰে পঢ়ি দিয়ক কাৰণ যদিহে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰে তেতিয়াতো আপোনালোকেও পাব গতিকে একো বেছি ভয় কৰিব নালাগে একো চিন্তাও কৰিব নালাগে যে মোৰ ইমান মাৰ্কছ নাই ইমান পাৰ্চেণ্টেজ নাই গতিকে মই 2 মাৰ্কছ বা 3 মাৰ্কছ এনেকৈ কম পাই যাম এইটো বুলি কেতিয়াও নাভাবিব আপোনালোকে ৰিটেনৰ কাৰণে ভালদৰে পঢ়ি দিয়ক তেওঁতকৈ আপোনালোকে বেছি মাৰ্কছ পাব গতিকে আৰু এটা কুৱেশ্যন আছিলে যে এবি আৰু ইউবি কনষ্টেবলৰ কাৰণে এক্সাম বেলেগে বেলেগে হয় নেকি তো এইটো কথা মই কৈ দিছোঁ যে আপোনালোকৰ ইউবি আৰু এবি কনষ্টেবলৰ কাৰণে এক্সাম এটাই হ'ব আৰু সেইটোতে আপোনালোকৰ এবি কাৰণে চিলেক্ট কৰিব আৰু ইউবি কাৰণে চিলেক্ট কৰিব যদিহে আপোনালোকে বেছিকৈ মাৰ্কছ পায় তেন্তে আপোনালোকৰ ইউবি কনষ্টেবলৰ কাৰণে আৰু যদিহে কমকৈ মাৰ্কছ পায় তেন্তে আপোনালোকে ইউবি কাৰণে চিলেক্ট নহ'ব তেতিয়া আপোনালোকক এবি কাৰণে চিলেক্ট কৰা হ'ব কিন্তু আপোনালোকে প্ৰথমতে যদিহে যিসকল এইচএছ পাছ তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেন্সটো ইউবি দিব তেতিয়াহে আপোনালোকৰ যদিহে ইউবিত নাপায় তেতিয়া এবিত পায় বহুতে আচলতে ভুল কৰে কি জানেনে মানে বহুতে ফাৰ্ষ্ট প্ৰিফাৰেন্সটো এবি দিয়ে তেওঁ এইচএছ পাছ কিন্তু তেওঁ ফাৰ্ষ্ট প্ৰিফাৰেন্সটো এবি দিয়ে তেনেস্থলত আপোনালোকে বহুত মাৰ্কছ পাই পিনেও আচলতে মানে এবিত যেতিয়া চিলেকশ্যন নহ'ব তেতিয়াতো ইউবিলে আপোনালোকক চিলেকশ্যন নকৰে কাৰণ আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেন্স এবি দিছে কাৰণ তেওঁলোকে ভাবিছে যে আপোনালোক এইচএছ এলচিহে পাছ এইচএছ পাছ নহয় এনেকৈ বুলি ভাবিছে সেইটো কাৰণে আপোনালোকে প্ৰথমতে যেতিয়া ৰানিং কৰিবলৈ যাব তেতিয়া আপোনালোকক সুধিব নহয় তেতিয়া আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেন্সটো ইউবি দিব তেতিয়া আপোনালোকৰ মানে ইউবিত চিলেক্ট নহ'লে এবিৰ কাৰণে আপোনালোকক চিলেক্ট কৰিব আপোনালোকৰ ফিজিকেল এক্সাম হোৱাৰ পাছত আপোনালোকৰ যি মাৰ্কছ পালে সেই মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকক ৰিটেনৰ কাৰণে মাতিব আৰু ৰিটেনৰ কাৰণে মাতোতে কিন্তু আপোনালোকৰ এই ফিজিকেলৰ লগত আপোনালোকৰ যে এক্সট্ৰা মাৰ্কছ থাকে সেই এক্সট্ৰা মাৰ্কছটো আপোনালোকৰ ইয়াত যোগ নহয় অকল আপোনালোকে ফিজিকেলত 40 মাৰ্কছৰ ভিতৰত যিমানটো মাৰ্কছ পাব সেইটো মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰিহে আপোনালোকক ৰিটেনৰ কাৰণে মতা হ'ব যদিহে আপোনালোকে ভাবে যে এইফালে মই ফিজিকেলত 40 ভিতৰত যেনিবা 26 পালোঁ আৰু এইফালে যদিহে মোৰ 5 মাৰ্কছ এটা আছে তেতিয়া আপোনালোকে নাভাবিব যে সেই 5 মাৰ্কছটো তাৰ লগত যোগ কৰি 31 হ'ল আৰু 31 পালোঁ যেতিয়া মোক ৰিটেনৰ কাৰণে মাতিব এনেকৈ বুলি আপোনালোকে কেতিয়াও নাভাবিব কাৰণ আপোনালোকৰ ৰিটেনৰ কাৰণে আপোনালোকৰ অকল ফিজিকেলৰ মাৰ্কছটোৰ ওপৰত ডিপেণ্ড কৰিহে আপোনালোকক মাতিব আপোনালোকৰ এক্সট্ৰা মাৰ্কছ সেই তেতিয়া যোগ নহয় তাৰপিছত আপোনাৰ ৰিটেনৰ
কাৰণে মতা হ'ব ৰিটেন এক্সাম হোৱাৰ পাছত আপোনালোকৰ ৰিটেনত যিটো মাৰ্কছ পাব সেইটোৰ ওপৰত বেছ কৰি আপোনালোকৰ ফিজিকেলত কিমান মাৰ্কছ পালে সেই দুইটা বেছ কৰি মেলি আপোনালোকক ভাইভা কাৰণে মতা হ'ব আৰু ভাইভাত আপোনালোকৰ 5 মাৰ্কছৰ কাৰণে হ'ব আপোনালোকে এইটো নেভাবিব যে ভাইভা মাৰ্কছত 5 মাৰ্কছ আছে এইটো 5 মাৰ্কছ পাই যাম বুলি এইটো কেতিয়াও নেভাবিব কাৰণ ভাইভাটো আপোনালোকৰ মানে বহুত বেছি টাফ কুৱেশ্যনেই সোধা হয় যিজনে আপোনালোকক ভাইভাৰ কাৰণে মানে আপোনালোকক কুৱেশ্যন সুধিব তেওঁৰ ওপৰত আচলতে ডিপেণ্ড কৰে তেওঁ যদিহে ভাবে যে তেওঁ ইমান দূৰ আহিছে যেতিয়া এই ভাইভাত আপোনালোকক ইজি কুৱেশ্যনো মানে সুধি পিনি থৈ দিব পাৰে আৰু কিছুমানে আকৌ বহুত বেছি টাফ কুৱেশ্যনো সুধিব পাৰে কিছুমানে আপোনালোকৰ ঘৰ ক'ত বা আপোনালোকৰ ফেমিলি মেম্বাৰ কিমান আছে বা আপোনালোকৰ গাঁওখনৰ নাম কি আৰু গাঁওখন সেই নামটোৰ কাৰণে কিয় বিখ্যাত এনেকুৱা ধৰণৰ কুৱেশ্যন সুধি পিনিও আপোনালোকক ভাইভাৰ কাৰণে মানে মাৰ্কছ দিব পাৰে কিন্তু কিছুমানে আকৌ বহুত বেছিয়ে কুৱেশ্যন সুধি দিয়ে মানে অলপ বেছি টাফেই সুধি দিয়ে গতিকে আপোনালোকে এই 5 মাৰ্কছটো যে এইটো আপোনালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে আপোনালোকে ৰিটেনৰ কাৰণে পঢ়াৰ পাছতে আপোনালোকে ভাইভাৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন চলাব লাগিব তাৰ পাছতহে আপোনালোকৰ এই গোটেইকেইটা এক্সাম হোৱাৰ পাছতহে আপোনালোকৰ মেৰিট লিষ্ট মাৰে আৰু এই মেৰিট লিষ্টত আপোনালোকৰ সকলোবিলাক যিবিলাক আপোনালোকে মাৰ্কছ পালে সেই গোটেই মাৰ্কছখিনি ইয়াত যোগ কৰা হয় মানে ফিজিকেলত কিমান পালে ৰিটেনত কিমান পালে আৰু ভাইভাত কিমান পালে আৰু আপোনালোকৰ এক্সট্ৰা কিমান মাৰ্কছ আছে সেই সকলোবিলাক মাৰ্কছ আপোনালোকৰ যোগ কৰি পিনিহে আপোনালোকৰ মেৰিট লিষ্ট মাৰে আপোনালোকে কেতিয়াও নাভাবিব যে ফিজিকেলত সেই এক্সট্ৰা মাৰ্কছটো যোগ হয় বুলি আপোনালোকৰ একেবাৰে লাষ্টতে আপোনালোকৰ এক্সট্ৰা মাৰ্কছটো যোগ হয় গতিকে আপোনালোকে প্ৰিপেৰেশ্যন ভালদৰে চলাব লাগিব তো আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক বহুত বেছি হেল্প কৰিলে আৰু যিসকলে মানে এইটো ডাউট মানে লৈ আছিলে যে ফিজিকেলত মানে এক্সট্ৰা মাৰ্কছ যোগ হয় নে নহয় সেইটো আপোনালোকৰ ডাউট ক্লিয়াৰ হ'ল আৰু যদিহে আপোনালোকৰ কিবা ডাউট থাকে তেন্তে মোক ইনষ্টাগ্ৰামত মেছেজ কৰি সুধিব পাৰে আছাম পুলিচ পঢ়ি বুলি আছে আপোনালোকে এটা হাই দিব আৰু কিবা ডাউট থাকিলে মোক কুৱেশ্যন কৰি সুধিব পাৰিব আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক বহুত বেছি হেল্পফুল কৰিলে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লগতে আপোনালোকৰ যদিহে কোনোবাই অসম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোককো এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব লগতে আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাবলৈ আহিছে তেওঁলোকে অসম পুলিচৰ ওপৰত দিয়া আনকেইটা ভিডিঅ' চাবলৈ চেষ্টা কৰিব কাৰণ তাতো মই ইনফৰমেশ্যন কিছুমান জনাই দি থৈছোঁ আপোনালোকক আৰু এনেকুৱা ধৰণৰ অসম পুলিচৰ ইনফৰমেশ্যন ভিডিঅ' মই 2 দিনতে আপোনালোকৰ কাৰণে আকৌ লৈ আহিম আৰু আপোনালোকে তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ'টো ইমানতে আহিছে জয় হিন্দ